গৌৰীপুৰ ডুমৰডোখত ভয়ংকৰ ঘটনা মালবাহী ৰেলৰ খুন্দা চাৰিচকীয়া বাহনত কথামবি প্ৰাণ ৰক্ষা 2 ছাত্ৰীসহ এজনৰ প্ৰায় 1 ঘণ্টা ধৰি আবদ্ধ মালবাহী ৰেলখনৰ নম্বৰ WD-G4C 49131 চলিগুৰিৰ পৰা গুৱাহাটী অভিমুখী আছিল ৰেলখন AS17Q 8055 নম্বৰৰ বাহনখনে ৰেল ক্ৰছিং পাৰ হওঁতে ৰেল আলিত লাগি ধৰি আবদ্ধ হৈ পৰে বাহন ৰেলখন অহা দেখি 2 ছোৱালী যাত্ৰীসহ আন এজন গাঁৱৰে কণমানি ছাত্ৰীক লৈ বাহনখনৰ পৰা জাপ মাৰে কথামবি প্ৰাণ ৰক্ষা পৰে চাৰিওৰে স্থানীয় ৰাইজৰ দাবী এখন ৰেল গেট নথকাৰ বাবে সঘনাই এনে ঘটনা সংঘটিত কৰি থাকে ৰেল বিভাগ তথা জনপ্ৰতিনিধিক বাৰে বাৰে দাবী জনাৰ পিছতো হেজাৰ হেজাৰ লোক অহা যোৱা পথটোত এটি ৰেল গেট দিয়া নাই ৰেল বিভাগে নিউজ টেক্স ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ দৌৰি কৰা হৈছে এই গেটৰ কাৰণে কাৰণ ইয়াত বহুত পপুলেশ্যন আছে বহুত ৰাইজ আছে আৰু ল'ৰা ছোৱালীক স্কুল লৈ সোনকালে যাব লাগে কিন্তু আজি যে দুৰ্ঘটনাটা হ'ল আচৰিত কথা কাৰণ গাড়ী দেখা নাইও ভুল মানে ভুলৰ কাৰণে এতিয়াই হ'ল যে গাড়ীখন গেট নাথাকাৰ কাৰণে ভাবে নাই যে এইটো মানে গাড়ী আহি আছে এইকাৰণে গাড়ীখন তুলি দিছে পিছত গাড়ীখন আনি লগাই দিলে যাই হওক মানুহ ভগৱানৰ কৃপাত বা আল্লাহৰ কৃপাত ভালে ৰাখিছে কিন্তু আমাৰ হ্যাঁ 3জন আছিল ছাত্ৰ 2জন আৰু ড্ৰাইভাৰটো দুজন মানে যিজনে গাড়ী হয় এজন মোৰ নিজৰ ডাঙৰ ভাই হয় মানে তেওঁ প্ৰতিদিনে ল'ৰা ছোৱালীগুলো স্কুলতে তেওঁ মাষ্টাৰ হয় তেওঁ প্ৰতিদিনে যাই থাকে কালি মানে প্ৰতিদিনে মানে এনেটো ঘাটখন বেয়া হৈ আছে আৰু ইয়াত কোনো গেটো নাই আৰু কোনো বিকল্প ব্যৱস্থাও নাই ইফালে আমাৰ বহুত স্কুলৰ ল'ৰা ছোৱালী বিভিন্ন চৰকাৰী মানুহ ইফালৰ পৰা যোৱা অহা কৰে দিনতে মোটামুটি 10,000-15,000 মান ইয়াতে যোৱা অহা কৰে দিনত আৰু প্ৰতিদিনৰ নিচিনা বড় ভাইজনে আজিও গৈ আছিল আৰু কালি ইয়াত কাম কৰিছে মানে মাটিবিলাক খৰাই পিনে মানে শিল কম আছিল তাত মানে শিল বিজি দিছে আৰু দিয়াৰ পিছত কালি মানে ৰাস্তাখন আৰু বেয়া হৈ আছে প্ৰতিদিনৰ নিচিনা আৰু মানে গাড়ী উঠাই দিলে গৈ পেলাই মানে গাড়ীখনত ফাঁচি গ'ল ফাঁচি গৈ ট্ৰেইন ইফালৰ পৰা আহি আছিল আহি থাকোঁতে মানে আৰু মোৰ ডাঙৰ ভাই মানে ভাতি যে 2টা গাড়ীৰ নামি গ'ল আৰু গাড়ীখন মানে এক্সিডেণ্ট হৈ গ'ল আৰু গেট নথকাৰ ফলত আমি বহুত দিন মোটামুটি 10-15 বছৰ মানৰ পৰা গেটৰ পৰা আমি গেট ল'ব কাৰণে মানে বহুত কি কৰি আছোঁ মানে ৰেলৱে ডিপাৰ্টমেণ্টত বহুত কি কৰি আছে কিন্তু ইয়াত কোনো মানে ব্যৱস্থা লোৱাৰ নাই বহুত দিনৰ পৰা ইয়াত আগতে বহুত এক্সিডেণ্ট হৈছে আৰু বহুত এক্সিডেণ্ট হৈছে ইয়াত আগতে আৰু বহুত বন্ধ কৰি দিব লাগে বন্ধ কৰি দিয়া নাই কাৰণ যদি বন্ধ কৰি দিয়ে মানে ইয়াৰ পৰা যোৱা কৰিলে আমাৰ মানে মানুহবিলাক ক'ত যাব আৰু ঘাটা নাই এখন লোৱাৰ প্ৰাইমেৰী স্কুলো আছে ইয়াতে আৰু মানে বিভিন্ন চৰকাৰী মানুহ মানে আছে ইয়াতে মানে আৰু মানে মোটামুটি 5-6খন গাঁও আছে ইয়াতে নমস্কাৰ তো আমি আজি ডুমৰদহ পাৰ্ট 1 মধুচুলমাৰী পাৰ্ট 1 বুঢ়ীৰ মাৰাই ধাৰাৰ পাৰ আমি 5-6খন ৰাইজে আমি ইয়াত এই ৰাস্তা দি অহা যোৱা কৰি আছোঁ আজি 3-4-5 বছৰ আগত আমি এনেকৈ এটা মিল মিটিং দিছিলোঁ মিল মিটিং দিয়াৰ পিছত আমাৰ MP সাহেব MLA সাহেবে আমাক এইটো এটা প্ৰতিশ্ৰুতি যে আমাৰ ইয়াৰ পৰা এই গড়বেজাৰলৈকে যোৱাত এখন ৰাস্তা দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে কিন্তু আজিলৈকে নাই দিয়া দুৰ্ভাগ্য বিষয়ত কালি আমাৰ ইয়াত আমাৰ ৰেল লাইনৰ যিবিলাক ডিপাৰ্টমেণ্টৰ মানুহ আছিলে ইহঁতে 25-30জন মান কাম কৰিছিল কাম কৰি যোৱাৰ পিছত যিখিনি পাথৰ বা যিখিনি শিলগুটি বিচাই দিব লাগে এইখিনি ভাল কৰি নাই দিয়া এইখিনি ভাল কৰি নাই দিয়াৰ কাৰণত গাড়ীখন উঠাৰ পিছত ফাঁচি গ'লে ফচি যোৱাৰ পিছত ট্ৰেইনখন এইফালে আহিছিল দাদাই কৈছিল যিজন 4চকীয়া ড্ৰাইভাৰ আছিল দাদাই ভাবিছিল যে মই পাৰ হৈ যাম কিন্তু শিলগুটিত ফচি যোৱাৰ কাৰণে এই দুৰ্ঘটনাটো হৈছে তো আমি অনুৰোধ জনাইছোঁ আমি ওপৰ মহলক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই অত্যন্ত অঞ্চলৰ স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাক তাৰপিছত আমাৰ গাঁৱৰ মানুহ ৰাইজৰ মানুহ যোৱা অহাত যাতে সহায় সুবিধা কৰা দিয়াত এখন ৰাস্তা যিকোনো একটা আমাক সুবিধা কৰি দিয়ে যেন আৰু যে গাড়ী 3জন আছিলে 3জনে বছ ভালে সুস্থ হৈ আছে